নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায় হোৱাকৈ সমাজ বিজ্ঞানৰ 6 নম্বৰ ভিডিঅ'টো লৈছো ইয়াৰ আগতেও আমি 5টা ভিডিঅ' আপলোড কৰিছো যদি আপোনালোকে চোৱা নাই তেনেহলে ইয়াৰ ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে আগৰ ভিডিঅ'সমূহ চাই ল'ব পাৰিব বন্ধুসকল আজিৰ ভিডিঅ'টিত আলোচনা কৰা প্ৰতিটো প্ৰশ্নই আপোনালোকৰ আগন্তুক গ্ৰেড 4 বা গ্ৰেড 3 দুইটা পৰীক্ষাৰ বাবে সহায়ক হ'ব হেহে প্ৰতিটো প্ৰশ্নই আপোনালোকে ভালদৰে মনোযোগেৰে চাই যাব আৰু যদি কোনো প্ৰশ্নৰ উত্তৰ আপোনালোকে আগতীয়াকৈ জানে তেনেহলে কমেন্টত জনাবলৈ চেষ্টা কৰিব আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ফাৰ্ষ্ট ওয়াৰ্ল্ড ওয়াৰ স্টাৰ্টেড ইন দা ইয়াৰ অফ প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল তো অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন সি 1914 প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনৰ 28 জুলাই মনত ৰাখিব 28 জুলাইৰ পৰা 1914 ৰ 28 জুলাইৰ পৰা প্ৰথম বিশ্বযুদ্ধ আৰম্ভণি হৈছিল আৰু অন্ত পৰিছিল 1918 চনৰ 11 নৱেম্বৰ তাৰিখে 1918 ৰ 11 নৱেম্বৰ তাৰিখে প্ৰথম বিশ্বযুদ্ধৰ অন্ত পৰিছিল আৰম্ভ হৈছিল 1914 চনৰ 28 জুলাইৰ পৰা আৰু শেষ হৈছিল 1918 চনৰ 11 নৱেম্বৰত দুইটা তাৰিখে ইম্পৰ্টেন্ট হয় আপোনালোকে ভালদৰে দুইটা মনত ৰাখি ল'ব নেক্সট কোৱেশ্চনটো হৈছে ৰাছিয়ান ৰিভলিউচন টুক প্লেস ইন দা ইয়াৰ অফ ৰুছ বিপ্লৱ কিমান চনত সংঘটিত হৈছিল অপচনসমূহৰ ভিতৰত শুদ্ধটো অপচন বি 1917 1917 চনৰ 8 মাৰ্চৰ পৰা ৰুছ বিপ্লৱৰ আৰম্ভণি হৈছিল মনত ৰাখি ল'ব নেক্সট কোৱেশ্চনটো হৈছে In which year was Mahatma Gandhi born? কিমান চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল তো এটো আমি সকলোৱে জানো সাগে তো আপোনালোকে যদি জানে কমেন্টত জনাই দিব ইয়াৰ আনসাৰটো ৰাইট আনসাৰটো হৈছে অপচন সি 1869 1869 চনত 1869 চনৰ 2 অক্টোবৰ তাৰিখে মনত ৰাখিব 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল আৰু মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হৈছিল এটো ইম্পৰ্টেন্ট হয় মনে ৰাখিব 1948 ৰ 30 জানুৱাৰী তাৰিখে মহাত্মা গান্ধীৰ মৃত্যু হৈছিল তো আমাৰ ভাৰত যেতিয়া স্বাধীন হৈছিল 1947 চনৰ ঠিক এক বছৰ পিছত 1948 চনৰ 30 জানুৱাৰী তাৰিখে মহাত্মা গান্ধীৰ মৃত্যু হৈছিল তো আপোনালোকে জন্মটো মনে ৰাখিব 1869 আৰু মৃত্যুটো হৈছিল 1948 ত নেক্সট কোৱেশ্চন where did Mahatma Gandhi start his movement against racism অৰ্থাৎ মহাত্মা গান্ধীয়ে কোত বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধটো হৈছে অপচন বি সাউথ আফ্ৰিকা তো প্ৰথমতে দক্ষিণ আফ্ৰিকাতেই মহাত্মা গান্ধীয়ে বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে who formed the political association নাটাল ইণ্ডিয়ান কংগ্ৰেছ নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো কোনে গঢ়ি তুলিছিল ৰাইট আনসাৰটো হৈছে অপচন বি মহাত্মা গান্ধী তো 1894 মনত ৰাখি দিব 1894 ৰ 22 আগষ্ট অৰ্থাৎ 22 আগষ্ট তাৰিখে মহাত্মা গান্ধীয়ে নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো গঠন কৰিছিল বা প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে who was the founder of the newspaper Indian Opinion that was published in South Africa দক্ষিণ আফ্ৰিকাত কোনে ইণ্ডিয়ান অপিনিয়ন শীৰ্ষক বাতৰি কাকতখন প্ৰকাশ কৰিছিল ইয়াৰ শুদ্ধটো হৈছে অপচন বি মহাত্মা গান্ধী 1903 চনৰ 4 জুন তাৰিখে দক্ষিণ আফ্ৰিকাত এই বাতৰি কাকতখন প্ৰকাশ কৰিছিল তো চনটো ইম্পৰ্টেন্ট মনত ৰাখি দিব 1903 আৰু তাৰিখটো আছিল 4 জুন নেক্সট কোৱেশ্চন টু লাগব হু কোৱেশ্চন নম্বৰ 7 The word satyagraha was first used by Gandhi in সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমতে কোত ব্যৱহাৰ কৰিছিল ৰাইট আনসাৰটো হৈছে অপচন সি সাউথ আফ্ৰিকা তো সত্যাগ্ৰহ ওয়াৰ্ডটো প্ৰথমতে গান্ধীজীয়ে সাউথ আফ্ৰিকা অৰ্থাৎ দক্ষিণ আফ্ৰিকাতে ব্যৱহাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে when did Gandhi return to India গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া উভতি আহিছিল শুদ্ধটো হৈছে অপচন এ 1915 1915 চনৰ 9 জানুৱাৰীত মনত ৰাখিব 1915 চনৰ 9 জানুৱাৰীত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা
ভাৰতলৈ ঘূৰি আহিছিল সেই উপলক্ষে 9 জানুৱাৰী দিনটো প্ৰতি বছৰে প্ৰবাসী ভাৰতীয় দিৱস হিচাপে উদযাপন কৰা হয় তো ইয়াতে আপোনালোকৰ এটা কোৱেশ্চন বনিব পাৰে যে প্ৰবাসী ভাৰতীয় দিৱস কেতিয়া পালন কৰা হয় তো এইটো হ'ব 9 জানুৱাৰীত আৰু কিয় পালন কৰা হয় যে সেইদিনাখনি মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল আৰু চনটো আছিল 1915 নেক্সট কোৱেশ্চনটো হৈছে where did Gandhi started his first সত্যাগ্ৰহ in India ভাৰতবৰ্ষ কোন ঠাইত মহাত্মা গান্ধীয়ে প্ৰথমটো সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰিছিল ৰাইট আনসাৰটো হ'ব অপচন সি চম্পাৰণত 1917 চনত বিহাৰৰ চম্পাৰণ জিলাত প্ৰথম সত্যাগ্ৰহ আৰম্ভ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে ৰাওলাট এক্ট was passed in the year of কিমান চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল শুদ্ধটোৰ হ'ব অপচন সি 1919 অৰ্থাৎ 1919 চনত তো তাৰিখটো মনত ৰাখি দিব 1919 চনৰ 18 মাৰ্চ তাৰিখে ৰাওলাট আইনখন প্ৰণয়ন কৰা হৈছিল আৰু এই আইনখনক কলা আইন বুলি অৰ্থাৎ ব্লেক এক্ট বুলিও কোৱা হয় তো মনত ৰাখি দিব কলা আইন বা ব্লেক এক্ট বুলি কোনখন আইনক কোৱা হয় হেতু পৰীক্ষাত আহিব পাৰে তো হেতু হৈছে ৰাওলাট আইন নেক্সট কোৱেশ্চনটো হৈছে during the viceroyalty of whom Rowlatt Act 1919 was passed তো ইতিমধ্যে আমি পাইছো 1919 চনত ৰাওলাট আইনখন প্ৰণয়ন কৰা হৈছিল বা গৃহীত হৈছিল তো কোনজন ভাইসৰয়ৰ সময়ত এই ৰাওলাট আইনখন প্ৰণয়ন কৰা হৈছিল তো সেই সময়ত ভাইসৰয়জন কোন আছিল আমাক সুধিছে তো অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ লৰ্ড চেমছফৰ্ড তো ৰাওলাট আইনখন প্ৰণয়ন কৰাৰ সময়ত ভাৰতৰ ভাইসৰয়জন আছিল লৰ্ড চেমছফৰ্ড নেক্সট কোৱেশ্চনটো হৈছে জালিৱানাৱালা বাগ মেছেকিয়াৰ টুক প্লেচ ইন দ্য ইয়েৰ অফ কিমান চনত জালিৱানাৱালা বাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল এইটো হৈ যাব শুদ্ধটোৰ হ'ব অপচন বি 13 এপ্ৰিল 1919 তো অমৃতসৰত 13 এপ্ৰিল 1919 চনত এই ঘটনাটো অৰ্থাৎ জালিৱানাৱালা বাগৰ হত্যাকাণ্ডটো সংঘটিত হৈছিল পিছৰ প্ৰশ্নটো হৈছে নন কোঅপাৰেচন মুভমেন্ট was adopted in which special session of Indian National Congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন বিশেষ অধিৱেশনত অসহযোগ আন্দোলন আৰম্ভণি কৰা হৈছিল শুদ্ধটোৰ হ'ব অপচন ডি 1920 নাগপুৰ অৰ্থাৎ 1920 চনত নাগপুৰ অধিৱেশনতেই অসহযোগ আন্দোলন আৰম্ভণি কৰা হৈছিল আৰু সেই অধিৱেশনৰ সভাপতি আছিল সি বিজয় ৰাঘৱচাৰী ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে ইন দ্য ৱেক অফ হুইচ ইনচিডেন্ট গান্ধী সাসপেন্ডেড দ্য নন কোঅপাৰেচন মুভমেন্ট কোনটো ঘটনাৰ পৰিপ্ৰেক্ষিতত গান্ধীয়ে অসহযোগ আন্দোলন অন্ত পেলাইছিল শুদ্ধটোৰ হ'ব অপচন বি চৌৰি চৌৰা ইনচিডেন্ট অৰ্থাৎ চৌৰি চৌৰি ঘটনা তো এই ঘটনা সংঘটিত হৈছিল 4 ফেব্ৰুৱাৰী 1922 চনত মনত ৰাখিব চৌৰি চৌৰা ঘটনাটো সংঘটিত হৈছিল 1922 চনত অৰ্থাৎ 1922 4 ফেব্ৰুৱাৰীত আৰু এই ঘটনাৰ পিছতে গান্ধীজীয়ে অসহযোগ আন্দোলনৰ অন্ত পেলাইছিল মনকল ইয়াৰ আগতে মনত ৰাখিব এই চৌৰি চৌৰা যেটো ঘটনা এই ঘটনাটো গোৰখপুৰ জিলাৰ বৰ্তমান উত্তৰ প্ৰদেশ ৰাজ্যত অৰ্থাৎ উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাত সংঘটিত হৈছিল নেক্সট প্ৰশ্নটো হৈছে when did Simon Commission arrive in India কিমান চনত সাইমন কমিশন ভাৰতলৈ আহি উপস্থিত হৈছিল হি তো সাইমন কমিশনটো কেতিয়া ভাৰতত আহি উপস্থিত হৈছিল উদিছে অপচনসমূহ দি আছে 1915 1917 নে 1919 নে 1928 চনত তো ইয়াৰে শুদ্ধটোৰ হ'ব অপচন ডি 1928 অৰ্থাৎ 1928 চনত সাইমন কমিশন ভাৰতত আহি উপস্থিত হৈছিল হি বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰি হক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰি পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ইবুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্টৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ ইবুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্চনসমূহ আলোচনা কৰো নেক্সট কোৱেশ্চনটো হৈছে
When was first Independence Day celebrated in India before 1947? 1947 চনৰ পূৰ্বে কেতিয়া প্ৰথমবাৰৰ বাবে ভাৰতত স্বাধীনতা দিৱস পালন কৰা হৈছিল? তো ইয়াৰে শুদ্ধ উত্তৰটো দিব অপচন ডি 26 জানুৱাৰী 1930 তো এটা খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় মনত ৰাখি থব 1947 চনৰ ভাৰত স্বাধীন হোৱাৰ আগতে ভাৰতত স্বাধীনতা দিৱস পালন কৰা হৈছিল প্ৰথমবাৰ স্বাধীনতা দিৱস পালন কৰা হৈছিল আৰু সেই তাৰিখটো হৈছে 1930 চনৰ 26 জানুৱাৰী Next question to say, during which of the following protests was Lala Lajpat Rai injured which caused his death? তলৰ কোনটো প্ৰতিবাদী কাৰ্যসূচীত লালা লাজপত ৰায়ক প্ৰহাৰৰ ফলত তেওঁৰ মৃত্যু হৈছিল তো এৰ শুদ্ধ উত্তৰটো যে অপচন বি প্ৰটেষ্ট এগেইনষ্ট সাইমন কমিশন অৰ্থাৎ সাইমন কমিশনৰ বিৰুদ্ধে প্ৰতিবাদত কি হৈছিল লালা লাজপত ৰায়ক বিশেষকৈ ঘায়ল হৈছিল আৰু তাৰ ফলতে তেওঁৰ মৃত্যু হৈছিল Next question to hoise when was Dandi March started? Dandi Jatra ketia arambho hoisil? To yare শুদ্ধ উত্তৰটো option B 12 March 1930. 1930 চনৰ 12 মাৰ্চৰ পৰা সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ হোৱা লুন সত্যাগ্ৰহ মাৰ্চৰ 1930 চনৰ 6 এপ্ৰিলৰ 28 দিনৰ অন্তত দাণ্ডিত উপস্থিত হৈছিল গৈ আৰু এই লুন আইনটো ভংগ হৈছিল তো মনত ৰাখিব দাণ্ডি যাত্ৰাটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল 1930 চনৰ 12 মাৰ্চৰ পৰা আৰু শেষ হৈছিল 1930 চনৰ 6 এপ্ৰিলত শেষ হৈছিল আৰু টোটেল টাইম টেবলটো আছিল অৰ্থাৎ টোটেল কিমান দিন আছিল টোটেল 28 দিনৰ অন্তত দাণ্ডিত উপস্থিত হৈছিল গৈ আৰু তেতিয়া এই লুন সত্যাগ্ৰহ বা লুন আইনৰ ভংগ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে who was also known as Frontier Gandhi অৰ্থাৎ হিমান্ত গান্ধী বুলি কাক জনা যায় উত্তৰটো যে অপচন ডি আব্দুল গফৰ খান তো আব্দুল গফৰ খানক হিমান্ত গান্ধী বুলি জনা যায় পিছৰ প্ৰশ্নটো হৈছে গান্ধী ইৰউইন পেক was signed in the year of গান্ধী ইৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল উত্তৰটো যে অপচন ডি 1931 ত তো 1931 চনৰ 15 মাৰ্চ তাৰিখে মনত ৰাখি থব 1931 চনৰ 15 মাৰ্চত গান্ধী ইৰউইন পেকটো বা গান্ধী ইৰউইন চুক্তিটো স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন হু লেড দা খিলাফত মুভমেন্ট খিলাফত আন্দোলনৰ নেতৃত্ব কোনে দিছিল ৰাইট আনসাৰটো যে অপচন সি এ আৰু বি দুইজন অৰ্থাৎ শৌকত আলী মোহাম্মদ আলী এই দুইজনেই কি কৰিছিল খিলাফত আন্দোলনৰ নেতৃত্ব দিছিল মনগল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে হু লেড দা খুদাই খিদমতগাৰ্ছ পপুলাৰলি known as the Red Shirts in the Northwest Frontier Province উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত ৰেড চাৰ্টছ হিচাপে জনপ্ৰিয় খুদাই খিদমতগাৰ্ছ সকলক কোনে নেতৃত্ব দিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি খান আব্দুল গফৰ খানে তো আপোনালোকে গোটেইটা প্ৰশ্ন ভালকৈ চাই যাব আৰু আপোনালোকে এই প্ৰশ্নকেইটাৰ ভিতৰত কেইটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিলে আমাক কমেন্টত জনাই দিব মনগল আজি ভিডিঅ'টো ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ